আপুনি কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাস তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই কি কৰে কৰক ৰ'ব আজি আপোনালোকে আৰে মই ক'লো নো কি কৰিব এতিয়া আপোনালোকে মোক কি কৰিব এতিয়া মই ক'লো এটা আপোনালোকে কওঁতেতো মই বাধা দিয়া নাই আরে অখিল গগৈ ডাঙৰীয়া অখিল আপোনাৰ তো উত্তৰ লাগে ন 2009 আপুনি শুনকচোন উত্তৰটো মই চাই আহিছো বাদ দিয়ক আপোনাৰ তো উপায় নাই আপুনি শুনিবই লাগিব কি কৰিব আপুনি মোক ক'ব হাউচত মই কাক মাতি আনিম নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মই কাক মাতি আনিম আপোনাৰ কথাটো উত্তৰ দিবলৈ মই যদি উত্তৰ নিদিওঁ কোনে উত্তৰ দিব এতিয়া আপোনালোকক আৰে মই আৰে হে ভগৱান আরে না এটা কি করো মই কলু এটা আপুনি মোক কি কৰিব এক মিনিট না মই আরে টিভিত চাই আছে না মানুহে আর মুকু চাই আছে গতিকে মানুহে গম পাব কোন কাৰ ফালে গতিকে লাইভ টেলিকাস্ট হৈ আছে ময়ো এনজয় কৰি আছো মোৰ কোনো আপত্তি নাই প্লিজ সাইলেন্ট প্লিজ টিভিত অসমৰ মানুহে চাই আছে মই মোৰ আদৰ্শত আছো গতিকে মানুহে মোক ভাল পাব গতিকে ইয়াত কৰিলে কৈ থাকক একদম প্লিজ আপুনি হৈ থাকক কৈ থাকক মই শুনি আছো প্লিজ আরে কবলৈ দিয়কচোন মাননীয় কথাটো ইয়াতে এক মিনিট মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে মই লমেই কব দিয়কচোন মই লমেই না কবতো দিয়ক লমেই আরে কি লাগে এতিয়া আরে নহয় মই তাও আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক বহিলক শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই আরে মই পক্ষ লম না আপুনি কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই না কবতো দিয়ক পক্ষ লমেই আরে কি লাগে এতিয়া আমিও ল'ব নিদিও আপোনালোকে আজি হাউচত ক'লে যে আমি লমেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিও বাস মই পাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা ৰং মেছেজ হ'ব এটা নেক্সট আইটেম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা